শাওন মাহত চেঙাত উৎসাহ উদ্দীপনাৰে বলবম উদযাপন। শিৱভক্তৰ পবিত্ৰ মাহ শাওনত ৰাজ্যৰ বিভিন্ন স্থানত ইমূৰৰ পৰা সিমূৰলৈ ভক্তি উৎসৰ্গৰে বলবম উৎসৱ পালন কৰা হৈছে। ইয়াৰ সমান্তৰালভাৱে বৰপেটা জিলাৰ প্ৰান্ত চেঙাতো এই ধৰ্মীয় উৎসৱৰ ৰঙত ৰঙীন হৈ উঠিছে। শাওনৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হোৱা এই আয়োজনত স্থানীয় ভক্তসকলে পূৰ্ণ উৎসাহ আৰু নিষ্ঠাৰে অংশগ্ৰহণ কৰি শিৱ বাবাৰ চৰণত চাকি ধূপ সেৱা বঢ়াইছে। চেঙাৰ বাম্পা হালদিয়াপাৰা আৰু হীৰাপাৰা অঞ্চলত অনুষ্ঠিত বলবমত ভক্তসকলে গীতৰ তালে তালে বলবম ধ্বনি উচ্চাৰণ কৰি স্থানীয় শিৱ মন্দিৰলৈ জলাৰ্পণ কৰে। ৰঙীন বস্ত্ৰ, শিৱ নামৰ পতাকা, উলাহময় মূৰচং আৰু ঢোলৰ বাদনেৰে সঁচাকৈ এক ভক্তিময় পৰিৱেশ সৃষ্টি হয়। স্থানীয় ভক্তসকলৰ বিশ্বাস অনুসৰি শাওন মাহত শিৱ বাবাক একান্ত মনেৰে প্ৰাৰ্থনা কৰিলে মনৰ সকলো কামনা পূৰ্ণ হয়। শিৱ নামত শুদ্ধ চিত্তে ভক্তি নিবেদন কৰিলে জীৱনত শান্তি, সমৃদ্ধি আৰু সুস্বাস্থ্য লাভ হয় বুলি পুৰণি লোকে উল্লেখ কৰে। ধৰ্মীয় ভক্তিৰ এই আয়োজনৰ উপৰি বলবমে চেঙাৰ সামাজিক সাংস্কৃতিক পৰিৱেশক অধিক সমৃদ্ধ কৰি তুলিছে। অঞ্চলৰ মানুহে বিশেষকৈ যুৱ সমাজে এই উৎসৱৰ লগত জড়িত হৈ একতাৰ সংকল্প পুনৰ দৃঢ় কৰিছে। সন্ধিয়া সময়ত স্থানীয় ভক্তগণে শিৱ ভজন আৰু নাম প্ৰসংগৰ আয়োজন কৰি উৎসৱৰ পবিত্ৰতা আৰু অধিক উজ্জ্বল কৰি তোলে। চেঙাৰ এই বলবম আয়োজন কেৱল এটা ধৰ্মীয় উৎসৱ নহয়, ই সামাজিক মিলনৰ এক সঁজুলি হিচাপে পৰিণত হৈছে, য'ত ভক্তি, সম্প্ৰীতি আৰু লোকসংস্কৃতি একেলগে মিলি এক অনন্য পৰিৱেশ সৃষ্টি কৰিছে। বৰপেটা চেঙাৰ পৰা লাচিত বায়ানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। চেঙাস্থিত মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানৰ প্ৰাংগণত মহালিংগেশ্বৰ মন্দিৰত আজি পবিত্ৰ শাওন মাহৰ আজি চতুৰ্থ দিনাখন সোমবাৰ দিনাখনো ৰাতিপুৱাৰ পৰা আমাৰ শ্ৰী লিংগেশ্বৰ মন্দিৰত ভাগৱত পাঠ আৰু অসংখ্য ধৰ্মপ্ৰাণ ৰাইজে এই মন্দিৰত সেৱাভাগ আৰু ভোগ বিতৰণ কৰা হয় আৰু তিনিটা নামেৰে এই অনুষ্ঠানটো আজিৰ দিনটো সাফল্যমণ্ডিত কৰা হয়। আজিৰ দিনটোত প্ৰায় 1400-1500 মান ভক্তই অংশগ্ৰহণ কৰিছে আৰু দিনটোত বহুত উলামালাৰে আজি পবিত্ৰ শাওন মাহৰ অনুষ্ঠানটো শেষ কৰা হৈছে। আমাৰ ইয়াত 6টা মন্দিৰ আছে: মহালিংগেশ্বৰ মন্দিৰ, গণেশ মন্দিৰ, মা লক্ষ্মী মন্দিৰ, হনুমান মন্দিৰ, শ্ৰীৰাম মন্দিৰ আৰু শ্ৰীকৃষ্ণ মন্দিৰ বা গৰখীয়া গোসাঁই থান। 2020 চনতে স্থাপিত ভলেবম শিৱ মন্দিৰ চেঙা হালদিয়াপাৰাত আজি প্ৰতি বছৰে শাওনৰ প্ৰতিটো সোমবাৰতে ভলেবম অনুষ্ঠানটো অনুষ্ঠিত কৰি আহিছে আৰু এইবাৰ 6ষ্ঠ বাৰ্ষিক ভলেবম অনুষ্ঠানটো অনুষ্ঠিত কৰে এই মাহত প্ৰতিটো সোমবাৰতে অনুষ্ঠিত কৰি অহা হৈছে আৰু আজি অন্তিমটো সোমবাৰত আমি ভক্তৰ সহায় সহযোগিতা বিচাৰিছিলোঁ আৰু আমি সেয়েহে ইয়ালৈ আয়তীৰ লগতে ভকতবৃন্দ আৰু দূৰ দূৰণিৰ পৰা দুটাকৈ নাগাৰা নাম দল আমন্ত্ৰণ কৰি আনিছিলোঁ আৰু দুয়োটা নাগাৰা নাম দলে ইতিমধ্যে উপস্থিত হৈছে আৰু এটা নাগাৰা নাম দলে নাম পৰিৱেশন কৰিলে আৰু চিপাঝাৰৰ পৰা অহা জনপ্ৰিয় নাগাৰা নাম দলৰ প্ৰাৰ্থিকা মৰমী শইকীয়া আমাৰ মাজত উপস্থিত হৈছে। খন্তেক পিছতে নাম পৰিৱেশন কৰিব। আমি ভক্তৰ এনেকুৱা অকুণ্ঠ সহায় সহযোগিতাত আমি আপ্লুত হৈছোঁ আৰু আমি পৰৱৰ্তী সময়তো ভক্তৰ ইয়ালৈ সমাগম আশা কৰিছোঁ।